কবিতাৰ শিৰোনাম দৰ্জী। বজাৰত সদায় জুখি জুখি মানুহৰ শৰীৰৰ অংগ প্ৰত্যংগবোৰ কাটি কাটি থাকে, আকৌ চিলাই কৰি কৰি পূৰ্ণাংগ ৰূপ দিয়ে। ৰাতি ৰাতি পত্নীক কয়, এই মানুহবোৰৰ হাত ভৰি শৰীৰ ইত্যাদি জুখি জুখি টুকুৰা টুকুৰ কৰা। ৰাতি ৰাতি ওচৰৰ মানুহ এজনে কাণ পাতি শুনে, সিহঁত ৰাতি ৰাতি ইমান মানুহ হত্যা কৰেনে? পুলিচ আৰু ক্ৰাইম ব্ৰাঞ্চত খবৰ দিয়া হ'ল। পুৱাই পুৱাই ৰাইজৰ ভিৰ নিয়মীয়া হত্যাকাৰীক চাবলৈ। পুলিচ আৰু ক্ৰাইম ব্ৰাঞ্চে হেনো গ্ৰেপ্তাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ড দিব অথবা ফাঁচী কাঠত ওলমিব। দুৱাৰ খুলি চালে দৰ্জী হেনো সভ্য আৰু সংস্কৃতিবান কৰা কৰ্মী। মানুহৰ শৰীৰ টুকুৰা টুকুৰ কৰি পূৰ্ণাংগ ৰূপ দিয়া দৰ্জী। সিহঁত আমাক কৰি তোলে সভ্য আৰু সংস্কৃতিবান। ৰাষ্ট্ৰসংঘৰ সচিব, পৃথিৱীৰ সকলো দেশ বিদেশৰ মন্ত্ৰী, MLA, MP, ডক্টৰ, প্ৰফেচাৰ, অফিচাৰ ইত্যাদি কোট টাই আৰু বহুতো মাৰ্জিত আৰু অভিজাত পোছাক পিন্ধি হৈ পৰে অধিক ধুনীয়া। বিশ্ব সুন্দৰীবোৰ ধুনীয়া ধুনীয়া ফেশ্বনৰ পোছাক পিন্ধি ৰেম্পত খোজ দিলে অহংকাৰত ফুলি উঠে দৰ্জীজন। দৰ্জীবোৰ আধুনিক যুগৰ নিপুণ আৰু মহান শিল্পী।